নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 6 মে মঙলবাৰ, অসমীয়া বহাগ মাহৰ 22 তাৰিখ। আজি তিথি হ'ব শুক্লা নৱমী। ৰাতিপুৱা 8:40 থাকিব, তাৰ পাছত দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ, পাছবেলা 3:55 থাকিব, তাৰ পাছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ধ্ৰুৱ যোগ, মাজৰাতি 12:31 থাকিব, তাৰ পাছত ব্যাঘাত যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৌলৱ-কৰণ, ৰাতিপুৱা 8:40 থাকিব, তাৰ পাছত তৈতিল কৰণ ৰাতি 9:28 থাকিব, তাৰ পাছত গড়কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব সিংহ ৰাশি। আজি সূৰ্য উদয় হ'ব 4:41, সূৰ্য অস্ত যাব 5:57। আজি যোগিনী পূব দিশত ৰাতিপুৱা 8:40 থাকিব, তাৰ পাছত উত্তৰ দিশত থাকিব। আজি যাত্ৰাৰ ক্ষেত্ৰত উত্তৰ পশ্চিম দিশত ৰাতিপুৱা 8:40 শুভ নহ'ব, তাৰ পাছত দক্ষিণ আৰু পশ্চিম দিশত যাত্ৰা শুভ নহ'ব। আজি মৰণত মৃতকে এপদ দুখ পাব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব: ব্ৰহ্ম মুহূৰ্ত 3:05 পৰা 3:53 থাকিব। অভিজিত মুহূৰ্ত 10:53 পৰা 11:55 থাকিব, আৰু গধূলি মুহূৰ্ত 5:45 পৰা 6:09 থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি আজিৰ দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ'লে ভৱিষ্যতে সমস্যাত পৰিব পাৰে। বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ মাজত ভুল বুজাবুজিবিলাক আজিৰ দিনটোত দূৰ হ'ব। সম্বন্ধবিলাক শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস তথা সাহসেৰে যিকোনো কামত আগবাঢ়িলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ কৰ্মদক্ষতাৰ বাবে সমাজত মান প্ৰতিষ্ঠা লাভ কৰিব। আজিৰ দিনটোত প্ৰেম সম্বন্ধৰ বাবে কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, সাৱধান হ'ব। বিবাদিত বিষয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আগতকৈ উন্নত অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 5, ৰং হ'ব নীলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে সুন্দৰ হ'ব। আজি আপোনাৰ মন সামাজিক কাৰ্যৰ প্ৰতি থকা দেখা যাব। যিসকল বিদ্যাৰ্থীয়ে বহিৰাজ্য বা ঘৰৰ পৰা দূৰত কোনো শিক্ষা অনুষ্ঠানত এডমিশ্যন লোৱাৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে সফলতা লাভ কৰাৰ যোগ দেখা গৈছে। আজিৰ দিনটোত কোনো ধাৰ্মিক স্থানলৈ যোৱাৰ সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত কোনো আপোন ব্যক্তিৰ কথাই আপোনাক হতাশ কৰিব পাৰে। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকেলৈ সঠিক কৌশল তথা ধৈৰ্যৰে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। ৰোমান্টিক অনুভূতি জাগ্ৰত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব মটীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিনিয়োগৰ বাবে ভাল হোৱা দেখা যাব। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস প্ৰবল হ'ব তথা আপোনাৰ মন নতুন চিন্তাধাৰণাৰে পৰিপূৰ্ণ হোৱা দেখা যাব। আজিৰ দিনটোত যি কাৰ্যত মনোযোগ দিব সেই কামতে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেখা যাব।
আজিৰ দিনটোত পৰিয়ালবৰ্গ তথা সম্বন্ধীয়ৰ মাজত থকা সমস্যাবিলাক নাইকিয়া হ'ব। লগতে সম্পৰ্কবিলাক শক্তিশালী অনুভৱ কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। আপোনাৰ সফলতাই প্ৰিয়জনক আনন্দিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 9, ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো ক্ষেত্ৰৰ পৰা সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত বেলেগৰ সমস্যাত দখল দিয়াৰ চেষ্টা নকৰিব, নহ'লে অযথা বিপদত পৰিব পাৰে। আজিৰ দিনটোত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোত বিপদৰ সময়ত বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ মাতৃসকলে ল'ৰা ছোৱালীৰ পঢ়া শুনাক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব বেঙুনীয়া। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মজীৱনত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত কিছু অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোত নিজৰ প্ৰয়োজনীয় বস্তুবোৰৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। হেৰুৱা বা নষ্ট হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো কিছু সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব গুলপীয়া। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিপদপূৰ্ণ কাৰ্যৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিব। ৰাস্তা ঘাট তথা গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোত কোনো বিশেষ ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ বিচাৰ বিবেচনাই বেলেগক উপকৃত কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কোনো পুৰণি সম্বন্ধ পুনৰ্জীৱিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। দাম্পত্য জীৱন মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব সেউজীয়া। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে তেওঁৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত নিজৰ বাণীৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। দাম্পত্য জীৱনত আজিৰ দিনটোত কিছু ভুল বুজাবুজিৰ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকেলৈ সাৱধান হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো সম্বন্ধীয়ৰ ফালৰ পৰা সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত যাত্ৰাৰ পৰা লাভ হ'ব পাৰে। আজিৰ দিনটোত কোনো অনুষ্ঠান বা সামাজিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। লগতে খৰচ বৃদ্ধিৰ যোগ দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব ৰঙা। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিকভাৱে কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ধনহানিৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত গোপন শত্ৰুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। আপোনাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাৰ চেষ্টা কৰিব পাৰে। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 8, ৰং হ'ব সেউজীয়া।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো সামাজিক ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত সঠিক পৰিকল্পনা তথা কৌশলেৰে আগবঢ়াৰ প্ৰয়োজন। আজিৰ দিনটোত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱনত এই সময়ত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেম সম্বন্ধৰ মাজত কিছু দূৰত্ব অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মনত কিছু বিভ্ৰান্তিৰ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকেলৈ সাৱধান হ'ব। নিজৰ লক্ষ্যত স্থিৰতা বজাই ৰখাৰ চেষ্টা কৰিব। কৰ্মজীৱনত এই সময়ত স্থিতিশীল অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰৰ বাবে দিনটো সুন্দৰ দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত ভৱিষ্যত নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে কিছু সমস্যা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 7, ৰং হ'ব মটীয়া। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অযথা কথাত কাৰোৰ সৈতে বিবাদত লিপ্ত নহ'ব। আজি নিজৰ বাণীৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। বিদ্যাৰ্থীসকলৰ বাবে দিনটো সুফলদায়ক হোৱা দেখা যাব। পিতৃ মাতৃসকলে সন্তানৰ স্বাস্থ্যক লৈ সতৰ্ক হোৱা উচিত। প্ৰেম সম্বন্ধৰ বাবে দিনটো ৰোমান্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব কমলা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।